ওয়েলকাম টু জব ভাস্কৰ। আজি আপোনালোকৰ কাৰণে লৈ আহিছোঁ ডিষ্ট্ৰিক্ট FRA ডিব্ৰুগড় ৰিক্ৰুটমেণ্ট হয়। ফৰেষ্ট ৰাইট এক্টৰ পোষ্ট মই লৈ আহিছোঁ ডিব্ৰুগড় তৰফৰ পৰা। আৰু যিসকল ডিব্ৰুগড় বিলং কৰে তেখেতলোকৰ কাৰণে বহুত ভাল খবৰ, কিন্তু নিজৰ জেগাত তেওঁলোকে চাকৰি কৰিবলৈ সুবিধা পাব। আৰু যিসকল এই চেনেলটো নতুনকৈ জইন হৈছে তেখেতলোকক চেনেলটো ছাবস্ক্ৰাইব কৰিবৰ কাৰণে অনুৰোধ কৰিছোঁ, যাতে এনেধৰণৰ মোৰ ইনফৰমেশ্যন ভিডিঅ' আপোনালোকে পাই থাকে। এই চাকৰিটো কোনো ধৰণৰ ফিজিকেল নাই, কোনো ধৰণৰ এক্সাম নহ'ব, অনলি ফৰ ইণ্টাৰভিউ হয়। ইণ্টাৰভিউৰ মাধ্যমত আপোনালোকক চাকৰিত জইন কৰা হ'ব। আৰু এই অৰ্গেনাইজেশ্যন কৰিছে ডিষ্ট্ৰিক্ট লেভেল FRA ডিব্ৰুগড়। আৰু লগতে মই আপোনালোকক জনাই দিছোঁ ডিপাৰ্টমেণ্ট অফ ডিষ্ট্ৰিক্ট কমিশ্যনাৰ ডিব্ৰুগড়। পোষ্টৰ নাম হৈছে প্ৰগ্ৰেম কোঅৰ্ডিনেটৰ MIS/FRA এছিষ্টেণ্ট। টোটেল ভেকেঞ্চি দুটা আছে। জব লোকেশ্যন হৈছে ডিব্ৰুগড় অসম। চেলাৰী হৈছে 25,000 বা 35,000 ভিতৰলৈকে। আৰু ইয়াতে ইণ্টাৰভিউ হ'ব। ইণ্টাৰভিউ ধৰাৰ পৰা আপোনালোকৰ চাকৰি আপোনালোকক দিয়া হ'ব। আৰু 21 আগষ্টৰ ইণ্টাৰভিউ ডেট দিয়া হৈছে। 21 আগষ্টত আপোনালোকে ইণ্টাৰভিউ ডেট দিয়া হৈছে। এতিয়া હું ভেকেঞ্চিটোৰ বিষয়ে। ভেকেঞ্চিটো যিটো প্ৰগ্ৰাম কোঅৰ্ডিনেটৰ আছে, ভেকেঞ্চি এটা দৰমহা 35,000 টকা। আৰু যিটো হৈছে MIS/FRA এছ'চিয়েশ্যন, সি পাব 25,000 টকা পাৰ মান্থ। এডুকেশ্যন কোৱালিফিকেশ্যন হৈছে মাষ্টাৰ ডিগ্ৰী ইন ছ'চিয়লজি এণ্ড ছ'চিয়েল ৱৰ্কাৰ্ছ, নলেজ অফ IT কম্পিউটাৰ এপ্লিকেশ্যন, মিনিমাম 5 years আপোনালোকে যিকোনো জেগাত 5 বছৰ এক্সপিৰিয়েঞ্চ লাগিব। লগতে আপোনাৰ মোৰ দেন 35 years আপোনালোকৰ এজ হ'ব লাগিব। ছেকেণ্ডটো হৈছে FRA, যিটোৰ কাৰণে আপোনালোকে BSc BA মেথছ মেথামেটিক্স ইকনমিক্স আৰু ছ'চিয়েল ছায়েন্সত আপোনালোকে ডিপ্ল'মা কৰা হ'ব লাগিব। আৰু কমচে কম 2 বছৰ আপোনালোকক এক্সপিৰিয়েঞ্চ লাগিব। ইয়াতো বয়স ছেম, মোৰ দেন 35 years। প্লেচ অফ পষ্টিং আপোনালোক দিছে ডিষ্ট্ৰিক্ট লেভেল FRA অফিচ অফ দ্য ডিষ্ট্ৰিক্ট কমিশ্যনাৰ ডিব্ৰুগড় আছাম। আৰু ইয়াতে এটা কথা ক্লিয়াৰ কৰি দিছে আপোনালোকক, ইয়াতে ৱৰ্ক ইন ইণ্টাৰভিউ আপোনালোকৰ ইণ্টাৰভিউ দ্বাৰা আপোনালোকৰ চাকৰিটো দিয়া হ'ব। আৰু লগতে আপোনালোক লাগিব, আপোনালোকক CV লাগিব, অৰিজিনেল এডুকেশ্যন চাৰ্টিফিকেট লাগিব, অৰিজিনেল ৱৰ্ক এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট লাগিব, আৰু ফটোকপি লাগিব। আপোনালোকৰ ইণ্টাৰভিউ হ'ব 21 আগষ্ট। সময় দি দিছে 10:30, আৰু ভেনু দিছে কনফাৰেন্স হল অফ দ্য ডিষ্ট্ৰিক্ট কমিশ্যনাৰ ডিব্ৰুগড়। কেণ্ডিডেট শুড বি এলাউ, সকলোখিনি ডকুমেণ্টছ আপোনালোক লৈ আহিবলৈ অনুৰোধ জনোৱা হৈছে। আৰু ইয়াতে হাউ টু এপ্লাই, আপোনালোকে এপ্লাই কৰিব কেনেকৈ, এপ্লাই কৰিবৰ কাৰণে ইয়াতে যি দিছে সকলোখিনি ডকুমেণ্টছ আপোনালোকে ছাবমিট কৰিব লাগিব 10:30 আগলৈকে ডিব্ৰুগড় ডিষ্ট্ৰিক্ট কমিশ্যনাৰ অফিচত ষ্টেণ্ডাৰ্ড ফৰ্মৰ সৈতে। তো যদি ভিডিঅ'টো ভাল হৈছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু নিজৰ বন্ধু বান্ধৱীৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। ধন্যবাদ। এটা কথা আপোনালোকক মই ক্লিয়াৰ কৰি দিছোঁ, এই চাকৰিটো কোনো ধৰণৰ পাৰ্মানেণ্ট নহয়, এইটো কণ্ট্ৰেকচুৱেলত হ'ব। হয়, এইটো চাকৰিটো কণ্ট্ৰেকচুৱেলত আপোনালোকক দিয়া হ'ব, আৰু কণ্ট্ৰেকচুৱেলত এই চাকৰিটো কৰিব লাগিব।